সকলোলৈ নমস্কাৰ আৰু মোৰ ভিডিঅ'লৈ স্বাগতম। আৰু আজি নিশাটো হৈছে এই ৰুমটোত শেষৰটি নিশা, সেইকাৰণে ভিডিঅ'টো কৰিবলৈ লৈছোঁ। এবছৰ আগতে ইয়াৰে স্কুল এখনত মই এগৰাকী শিক্ষয়িত্ৰী হিচাপে নিযুক্তি পাইছিলোঁ আৰু আজি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ, অহাকাইলৈ যাম। কাৰণ মই আমাৰ সেইটোফালে এখন স্কুলত মিউচুৱেল ট্ৰেন্সফাৰ হিচাপে পাইছোঁ। এই মোৰ জেগাত কোনোবা এজন আহিব আৰু মই তেওঁৰ জেগাত মই যাম অহাকাইলৈ। আৰু সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাও বনাওঁ। একদম মিক্স ফিলিং হৈ আছে মনটোত, কেনেকুৱা বেয়াই লাগি আছে নে ভালেই লাগি আছে ক'বই পৰা নাই। মাহঁতৰ ওচৰত থাকিম, ঘৰৰ ওচৰত থাকিম, তাৰ কাৰণে ভাল লাগিব। মাহঁতৰ লগত থাকিব পাৰিম। ইয়াতে অকলে অকলে নিজে ভাত ৰান্ধি মেলি বা কেতিয়াবা অসুখ হ'লেও ময়ো মাহঁতৰ ওচৰত থাকিব নোৱাৰোঁ, মোৰ হ'লেও মাহঁত পটককৈ আহিব নোৱাৰে। আৰু বেয়া এইকাৰণে যে এটা বছৰ এখন স্কুলত ল'ৰা ছোৱালীকেইটাৰ মাজত, নিজৰ ষ্টাফৰ মাজত ইমান ধুনীয়াকৈ এটা বছৰ কটালোঁ। নলবাৰীত আচলতে কেতিয়াও আহি পোৱা নাছিলোঁ, আনকি ৰাস চাবলৈও আহি পোৱা নাছিলোঁ। এইটো প্ৰথম নলবাৰীত খোজ দিছিলোঁ স্কুলত নিযুক্তি পোৱাৰ কাৰণেহে। আৰু এখন অচিনাকি জেগা নিজৰ বুলি আঁকোৱালি ল'লোঁ এটা বছৰ, আৰু ভাল লাগিল বহুতখিনি ইয়াতে। ইয়াৰে জেগা অৱশ্যে মই বেছি নুফুৰিলোৱে, বেছি ক'তো যোৱাই নহ'ল, কাৰণ অকলে থাকোঁ ৰুমত, কাৰ লগত কেনেকৈ যাম। তথাপি ষ্টুডেণ্টৰ ঘৰত গ'লোঁ, তেওঁলোকেও মোৰ ৰুমত আহিলে। আৰু মেইনলি বেয়া লাগিছে ল'ৰা ছোৱালীকেইটাৰ কাৰণে, সিহঁতক ইমান মিছ কৰিম। তেওঁলোকৰ মুখকেইখন মই কেনেকৈ অহাকাইলৈ ফেচ কৰিম, অহাকাইলৈ লাষ্ট স্কুলত যোৱাটো, এইখিনি কথা হয়তো তেওঁলোকৰ আগত মই ক'ব নোৱাৰিম। সেইকাৰণে ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিছোঁ। লগতে ছাৰ বাইদেউহঁতকো সন্মুখত দেখিলেই মোৰ কান্দোন ওলাই যায়। কি ক'ম কি নক'ম এনেকুৱা লাগে। কেনেকৈ প্ৰকাশ কৰিবই নোৱাৰোঁ। আৰু এনেকুৱা মই ইণ্ট্ৰভাৰ্ট হয়, ক'ব তেনেকৈ নোৱাৰোঁ, মনত থাকি যায়। কিন্তু ভিডিঅ'টোৰ জৰিয়তে ইয়াতে কোনো নাই, অকলে ক'ব পাৰিছোঁ। আজি এনেকুৱা হৈছে যে বিদায়ৰ কথাখিনি মই তেওঁলোকৰ আগত ক'ব নোৱাৰোঁ, সেইখিনি ভিডিঅ'টোৰ জৰিয়তে। কাৰণ তেওঁলোকে মোৰ ভিডিঅ' চাব মই জানো, সেইকাৰণে তেওঁলোকক ক'ব বিচাৰোঁ যে বহুত বহুত ধন্যবাদ ছাৰ বাইদেউসকল, মোক ইমানখিনি সহায় কৰাৰ কাৰণে। মই কেতিয়াও ইমানো বেছি অনুভৱ কৰা নাছিলোঁ যে মই দূৰত থাকোঁ, কাৰণ ছাৰহঁতে ইমান বুজি পাইছিল। কেতিয়াবা দেৰি হ'লেও তেওঁলোকে ধুনীয়াকৈ কৈছিল, একো নাই, তুমি দূৰত থাকা, এইখিনিতো হ'বই আৰু এইখিনি কষ্ট হ'বই। তুমি আজি সোনকালে যোৱা নহ'লে, যদি মাৰ এনেকুৱা হৈছে বা ঘৰত এনেকুৱা অসুবিধা হৈছে। আৰু কেতিয়াবা যদি ভুলো কৰোঁ কিবা কথাত, তেওঁলোকে ধুনীয়াকৈ শুধৰাই দিয়ে। তেওঁলোকে যিহেতু বেছি অভিজ্ঞ, তেওঁলোকৰ বহুত অভিজ্ঞতা আছে। তেওঁলোকে জানে যে কাৰ লগত কেনেকুৱা পৰিস্থিতিত তেওঁলোকৰ এইখন সমাজত কেনেকৈ চলিব লাগে, কেনেকৈ কথা পাতিব লাগে, কাৰ লগত কেনেকৈ কথা ক'ব লাগে, সেইখিনি বিষয়ে মোক বহুতখিনি অভিজ্ঞতা দিছে। আৰু এয়া পিছদিনাখন বিদ্যালয়ৰ দৃশ্য। ল'ৰা ছোৱালীসকলে মোক বিদায় জনোৱাৰ কাৰণে এনেদৰে আদৰাৰ কাৰণে ধুনীয়াকৈ তেওঁলোকে ফুলেৰে সজাই তুলিছে। আৰু এয়া বিদায়ৰ সভাত ছাৰ বাইদেউসকলে মোৰ বাবে দুআষাৰ ক'লে, মোক এনেদৰে সম্ভাষণো জনালে। আৰু এয়া ছাত্ৰ ছাত্ৰীসকলৰ লগতো বিদ্যালয়ত শেষৰখন ফটো উঠি ল'লোঁ। আৰু বিদায় সভা শেষ হোৱাৰ পিছত তাৰ ওচৰতে থকা মহাদেৱৰ মন্দিৰ এটাত গৈ দৰ্শন কৰিলোঁ। আৰু এয়া হৈছে গুৱাহাটী জালুকবাৰীৰ 8 বজাৰ দৃশ্য ৰাতিৰ। আৰু আমি এতিয়া জালুকবাৰী পাই গ'লোঁ। মাহঁতে মোক আনিবলৈ গৈছিল আৰু টালি টপলা পূৰা লৈ এতিয়া ঘৰমুৱা হৈছোঁ। আৰু এয়া ঘৰত সোমাই ছাত্ৰ ছাত্ৰীসকলে মৰমতে দিয়া উপহাৰবোৰ খুলি চাইছোঁ। তেওঁলোকে মোৰ কাৰণে বিভিন্ন ধৰণৰ চিঠি লিখি আনিছিলে। তেওঁলোকৰ মনৰ যিখিনি দুখ আছিল বা মোৰ পৰা যিখিনি পাইছিল, তাৰ পৰা তেওঁলোকে লিখি পঠিয়াইছে কিছুমান শব্দৰে। আৰু যোনে যেনেদৰে পাৰে তেওঁলোকে মোৰ বাবে তেওঁলোকৰ মৰমবোৰ প্ৰকাশ কৰিছে। কোনোবাই চিঠি লিখি হয়তো, আৰু কোনোবাই ধুনীয়াকৈ মোৰ বাবে কিছুমান অংকন কৰি কিছুমান ফুল বনায়। আৰু এইখিনি বস্তু মোৰ কাৰণে অতি মূল্যৱান, আৰু তেওঁলোকৰ লগত এই সম্বন্ধবোৰ সদায় অটুট থাকিব। আৰু আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।